এইটা তো মেন ডাক
প্রিয়ে নাথ এই বিশ্ব ব্রহ্মাণ্ডৰ একমাত্ৰ পালক আমিয়ে। বিশ্বৰ চাৰিমুখী জীৱ আমাৰ আজ্ঞাতেই হৈ পৰিচালিত। দুষ্টসকলক দমন, সন্তসকলক পালন কৰাই আমাৰ প্ৰধান কৰ্তব্য। প্ৰিয়ে নাথ ভক্তৰ করুণ আহ্বানে যেন আমাক কোনোবা ক্ষণত আপোন পাহৰা কৰি তোলে। প্ৰিয়ে সদায় আপুনি করুণাময়। আপোনাৰ করুণাৰ বলতে বিশ্ব জগত পৰিচালিত হয়। সেই মোৰ পৰম স্বামী দেৱতা মোৰ শত সহস্ৰ প্ৰদান কৰক জগত। কোথা দেৱী ভাল প্ৰভু, তুমি মোৰ শ্ৰেষ্ঠ প্ৰেয়সী। নাথ তোমাৰ করুণাৰ বলতেই বিশ্বৰ প্ৰাণীসমূহৰ আহাৰ হৈছে সংগ্ৰহ। সেয়েহে তোমাৰ অন্য এক নাম অন্নপূৰ্ণা। নাথ প্ৰিয়ে অভাৱীয়ে এটি প্ৰশ্ন কৰিব বিচাৰো। ব্যক্ত কৰা। প্ৰিয়ে প্ৰভু, এই বিশ্বৰ মূল হৈছে পুৰুষ আৰু প্ৰকৃতি। ইয়াৰ ভিতৰত শ্ৰেষ্ঠ কোন বাৰু প্ৰভু? শুনা প্ৰিয়ে, নাথ বিশ্বৰ বুকুত ময়েই পুৰুষ, ময়েই প্ৰকৃতি, ময়েই উদ্ভিদ আৰু ময়েই অস্তমিত। এতিয়া বুজিলানে প্ৰিয়ে? নাই নাই বুজা প্ৰভু। আপোনাৰ লীলাৰ গৰিমা ঐক্যনিক কৰোণাৰ বেশে বুজাই কওক প্ৰভু। ই বৰ জটিল প্ৰশ্ন প্ৰিয়ে। নাথ পৃথিৱী যেতিয়া জলময় আছিল তাত কোনো প্ৰাণী নাছিল। পূৰ্ণ ব্ৰহ্ম নাৰায়ণে সৃষ্টি বহাবৰ ঈশ্বৰে নাভি পদ্মৰ পৰা ব্ৰহ্মদেৱক দক্ষিণ অংশৰ পৰা কালৰূপী ভোলানাথক আৰু 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 কি প্ৰভু? আৰু সৃষ্টিৰ পালনৰ হেতু আদি নিৰঞ্জনৰ অৰ্থাৎ আমাৰ এই ভোল আবিৰ্ভাৱ। আৰু আৰু মহাপ্ৰকৃতিৰ এক অংশৰূপে সৃষ্টি হলা তুমি, সৃষ্টি হলা তুমি লক্ষ্মী দেৱী। নাথ নিশ্চয় নাথ বাৰু প্ৰভু। প্ৰিয়ে অন্য এক প্ৰশ্ন জাগি মনত। প্ৰকাশ কৰা। নাথ প্ৰিয়ে এই বিশ্বৰ মূল হৈছে নাথ
প্রিয়ে কখন প্রভু আপনার বিচারত মই শ্রেষ্ঠ দেখি সরস্বতী শ্রেষ্ঠ প্রভু প্রিয়ে না ইয়ার বিষয়ে তোমার ধারণা কি? না মোরে 22 বছৰত বিশ্বত হাহাকাৰ সৃষ্টি হ'ব পাৰে বিশ্বৰ প্ৰাণীবিলাকৰ মই অন্নদাত্ৰী সেইহেতু প্ৰভু মই শ্ৰেষ্ঠ আৰু মই মুখ্য প্রিয়ে কমলা কথার মাজত তোমাৰ আত্মভিমান পৰিলক্ষিত হৈছে। তেন্তে তেন্তে কি প্ৰভু মই সেই সৰস্বতীতকৈ হীন মই তোমাক হীন বুলি ক'ব বিচৰা নাই। তুমি বিশ্ববন্দিতা পতিত পাৱনী। ঠিক সেইদৰে সৰস্বতীও বেদ মাতা বাদবাদিনী। গতিকে আমাৰ দৃষ্টিত দুয়োৱে সমান। অজ্ঞাতসাৰে কৰিলো অপৰাধ নিষ্পত্তি বুলি কৰিব প্ৰকাশ তথাপিয়ে ভাল প্ৰভু ব'লা যাওঁ আমি এতিয়া বৈকুণ্ঠৰ ভৱনে। ব'লক প্ৰভু Saudade